প্ৰতিজন কৰ্মচাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ সকলোৰে কাৰণে এটা ডাঙৰ এটা খবৰ আছে আৰু এই খবৰটো হৈছে তেওঁলোকৰ মাৰ্চ মাহত অৰ্থাৎ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 3 মাৰ্চ তাৰিখে দৌল যাত্ৰা আছে অৰ্থাৎ হোলী। তো 3 মাৰ্চ তাৰিখে হোলী আছে আৰু হোলীৰ আগতেই আপোনালোকৰ এটা সুখবৰ আহিব পাৰে বা হোলীৰ দিনাখন হোলী উৎসৱৰ আগতে যিহেতু আমি দেখিবলৈ পাওঁ উৎসৱবিলাকত ভাল খবৰবিলাক দিয়ে। ভাল খবৰ আপোনালোকৰ এইটোৱেই যে আপোনালোকে গম পায় বছৰত দুবাৰকৈ দিয়ে গণনা কৰা হয়, এবাৰ জানুৱাৰীৰ 1 তাৰিখত আৰু এবাৰ জুলাইৰ 1 তাৰিখত। এতিয়া আপোনালোকে গম পাইছে জানুৱাৰীৰ 1 তাৰিখলৈকে 2% দিয়ে আপোনালোকৰ বৃদ্ধি হৈছে, অৰ্থাৎ আপোনালোকৰ যিটো আগতে 58% আছিলে সেইটো বাঢ়ি 60%লৈকে আহিছে। গতিকে যিটো আপোনালোকৰ 2% দিয়ে, যিখিনি আপোনালোকৰ বেছিক পে' থাকে সেই বেছিক পে'ৰ লগত আপোনাৰ ডিএটো ইনটু কৰিলে যিমানখিনি হয়, যদি কাৰোবাৰ 20,000 টকা হয় 2% দিয়ে 400 টকা, সেই 400 টকাটো আপোনালোকৰ বৃদ্ধি হ'ব। কিন্তু এই মাৰ্চ মাহত যিটো উৎসৱৰ সময়ত হোলীত আপোনালোকৰ সম্পূৰ্ণ সম্ভাৱনা আছে যে উৎসৱৰ সময়তেই আপোনালোকৰ সেই ডিএটোৰ বকেয়াখিনি আপোনালোক ঘোষণা কৰিব বা ডিএ বৃদ্ধি কথা ঘোষণা কৰিব। গতিকে আপোনালোকৰ 3 মাহৰ দিয়ে অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ যদি মাৰ্চত ঘোষণা কৰে আৰু মাৰ্চৰ পৰা যদি এনাউন্স বা আপোনাৰ সেইটো ইফেক্ট কৰি দিয়ে, কাৰ্যকৰী কৰে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহৰ বকেয়া আপোনালোকে পাব। ঠিক তেনে গম পায় যে এবাৰ জানুৱাৰী 1 তাৰিখে কৰা হয় আৰু এবাৰ জুলাইৰ 1 তাৰিখে কৰা হয়, দুবাৰকৈ দিয়ে গণনা কৰা হয়। আৰু এই ক্ষেত্ৰত যিটো আমাৰ CPI-IWৰ যিটো সূচকাংক থাকে তাৰ ওপৰত ভিত্তি কৰি কেনে সেই ডিএটো গণনা কৰা হয়। ইতিমধ্যে আমি সেইটো গণনা কৰি পাইছোঁ 2% দিয়ে আপোনালোকৰ বৃদ্ধি হৈছে। তো এইটো এটা বহুত এটা আপোনালোকৰ ভাল খবৰ, কাৰণ ডিএটো আপোনালোকে পাব হোলীৰ সময়ত, বা যদি কিবা হোলীত নহয় তেতিয়াহ'লে আপোনালোকৰ আকৌ বিহুৰ সময়ত এপ্ৰিলত এইখিনি ঘোষণা কৰিব। আৰু যিটো কেন্দ্ৰীয় চৰকাৰত ঘোষণা কৰা হয় সেই একেখিনি ইয়াতেও অসম চৰকাৰতো একেখিনি সিদ্ধান্তই লোৱা হয়। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।